অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহু আহিল আৰু এটা মাহৰ পিছতে আমি ৰঙৰ মাজৰ আমাৰ জাতিৰ যি সপোন জাতীয় সংস্কৃতিৰ মাজলৈ উভতি যাম। মই ধন্যবাদ জনাইছোঁ আমাৰ মহাবাহু সংগীত বিদ্যালয়ৰ লগতে যিসকলে ইয়াত উদযাপন কৰিলে। আজি খুব সুন্দৰভাৱে এটা কৰ্মশালা অনুষ্ঠিত কৰিলে আৰু সেই কৰ্মশালাটো উঠি অহা প্ৰজন্মক কেনেকৈ সংস্কৃতিৰ বা বিহু সম্পৰ্কে জানিবৰ কাৰণে সুযোগ দিলে, বিভিন্ন কথা শিকালে, নৃত্য গীত আৰু পৰম্পৰা সকলো শিকালে। মই ভাবোঁ উঠি অহা প্ৰজন্মক এনেদৰে সাহিত্য সংস্কৃতিৰ প্ৰতি যদি সদায় এটা সমাজৰ এটা অংশই চেষ্টা কৰি থাকে, তেতিয়া সেইটো জাতি কেতিয়াও পৃথিৱীত বিলুপ্ত হৈ নাযায়। পৃথিৱীত জাতিসমূহ বিলুপ্ত হৈ যায় এটা কাৰণে, আমি যেতিয়া ভাষা হেৰুৱাওঁ, সংস্কৃতি হেৰুৱাওঁ, আমাৰ পৰম্পৰা হেৰুৱাওঁ। পৃথিৱীত বহু জাতি তেনেকুৱা শেষ হৈ গৈছে। আজি মায়া সভ্যতাই হওক, চুমেৰী সভ্যতাই হওক, ইজিপ্তই হওক, পৃথিৱীৰ অনেক জাতি সম্প্ৰদায় আৰু ভাষা সভ্যতা হেৰাই গৈছে যেতিয়া তেওঁলোকে নিজৰ পৰম্পৰাক, নিজৰ সংস্কৃতিক, নিজৰ উৎসৱক, নিজৰ সংস্কৃতিক অৱহেলা কৰে। গতিকে মই এই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব সুন্দৰভাৱে উঠি অহা প্ৰজন্মক শিক্ষা দিছে আৰু নতুন পথেৰে, নতুন সংস্কৃতিৰে, নতুন প্ৰকৃতিৰ মাজত আগুৱাই যাবৰ কাৰণে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ। আমাৰ 11 মাৰ্চৰ পৰা 17 মাৰ্চলৈ হৈছিলে আজি সামৰণি অনুষ্ঠান। বিহু কৰ্মশালানো আমি আখৰা দিওঁ। কৰ্মশালা বুলিলে শিকোৱা হয়, আমাৰ শিকোৱা নহয়, আখৰা প্ৰেক্টিছ কৰা হয়। এই কৰ্মশালাখনে এইখিনি দিবলৈ বিচাৰিছিলোঁ যে পুৰণাটো আজিকালি লুপ্ত হৈ গৈছে প্ৰায়, এই পুৰণাটো ধৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু ভংগীমাৰ ওপৰত, বিশেষকৈ আমি ভংগীমাৰ ওপৰত গুৰুত্বটো দিয়া হৈছিলে। তাৰমানে পুৰণি ভংগীমা যিখিনি আছিলে আজিকালি সেইখিনি প্ৰায়ভাগ নাচনীয়ে এৰি দিছে। বেছিভাগ নাচনী মানে পুৰণাখিনি ধৰি থকাৰ কাৰণে আজিকালি আখৰালৈ আহিবলৈও নিবিচৰা হৈছে। নতুনটো ভাল পোৱা হৈছে, মানে নতুনটো ভাল পালে আমাৰ এটা সময়ত বিহুটো নাইকিয়া হৈ যাব নিচিনা লাগিছে। আধুনিক হৈ গ'ল, একেবাৰে আধুনিক হৈ যাব। গতিকে সেই পুৰণি আমি সংমিশ্ৰণ কৰি যিটো ৰাখিব পাৰি, পুৰণিটো এৰি নিদিয়া, গা-গছটো এৰি নিদিয়াকৈ যিখিনি ৰাখিব পাৰি সেইখিনি আমি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। নাচনী প্ৰায় 70 গৰাকী হৈছিলে। বিশিষ্ট মুখ্য প্ৰশিক্ষক হিচাপে মই নিজেই আছিলোঁ আৰু প্ৰশিক্ষক আৰু এগৰাকী আছিলে জ্যোৎস্না গগৈ, তেওঁ আছিলে। এসপ্তাহ ধৰি তেওঁ আহিও আছে, কৰি আছে। তাৰপৰা আৰু প্ৰশিক্ষক আৰু এজন আছিলে হিমাংশু দাস, তেনেকৈ। আৰু আমাৰ বিহু ক্ষেত্ৰত নাচৰ ওপৰত মানে নাচ আমাৰ যিখিনি আমাৰ পুৰণিত আমি নাচিছিলোঁ সেই নাচখিনি এতিয়া প্ৰায় লুপ্ত হৈ গৈছে। মানে সেই নাচৰ ওপৰত, ভংগীমাৰ ওপৰত, বিশেষকৈ ভংগীমাৰ ওপৰত আমি ভংগীমাটো কোনটো ভংগীমা কি সূচাইছে সেইটো আমি দিবলৈ চেষ্টা কৰিছোঁ। প্ৰকৃতিৰ লগত আমাৰ ভংগীমা, প্ৰতিটো ভংগীমা প্ৰকৃতিৰ লগত মিল আছে। প্ৰকৃতিৰ লগত আমাৰ মিল থকাটো এতিয়া সেই যিটো আমাৰ ভংগীমা, ধৰক ধাননি পথাৰখনত যিখিনি আমি ব্যৱহাৰ কৰোঁ হাতিয়াৰ, সেইখিনি আমি যদি দিবলৈ যাওঁ, সেইখিনি দিবলৈ গৈ আমাৰ আধুনিক এটা নৃত্যৰ সৃষ্টি কৰি দিছে আজিকালি। সেই বস্তুটো আমি সেই পুৰণৰ যিটো আমাৰ ধান খেতিৰ লগত জড়িত সেই ভংগীমাটো, ধান খেতিৰ লগত যে জড়িত হয়, সেইটোৰ লগত যে আমি আভাস এটা দিছোঁ, সেই কথাটো বুজি পাবলৈ আমি চেষ্টা কৰিছোঁ। কিছুমান নিয়ম ধাৰ্য কৰিছে, নিয়মাৱলী বনাইছে, আচলতে সেই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ কি জনাব? হয়, আচলতে SOP বুলি নহয়, তেওঁলোকে সেইখিনি নিয়ম বনাইছিলে, কিন্তু SOP বুলি মানে সাংবাদিকসকলে কৰিলে নিচিনা লাগে। মইতো ইমান নাজানো, কিন্তু এটা কথাত মই এই বিহু, মুকলি বিহু আৰু বিহু হুঁচৰি এই দুটা একত্ৰিত কৰিব নালাগে বুলি কৈছে। সেইটো সঁচাকৈ একমত হৈছোঁ মই। সেইটো হয়, মুকলি বিহুত আচলতে ছোৱালী থাকে, কিন্তু হুঁচৰিত নাথাকে। হুঁচৰিত ৰাতিহে হুঁচৰি মাৰে, ৰাতি হুঁচৰি মাৰে। আৰু আজিকালি যিখিনি আমি ষ্টেজলৈ যেতিয়া আহিলে, মঞ্চলৈ যেতিয়া আহিলে বিহুখন, তেতিয়া লগে লগে আমাৰ মুকলি বিহুৰ আভাসটো আহি গ'ল। এজন বিশেষজ্ঞই কৈছে যে মানে সম্ৰাটৰ ঘৈণীয়েকহে সম্ৰাজ্ঞী। সেইটো আমি মোৰ ফালৰ পৰা যিটো মোৰ নিজা অনুভৱ যিটো বিহুৰ ওপৰতহে তেওঁ সম্ৰাট। কাৰোবাৰ গিৰিয়েক বা কাৰোবাৰ ঘৈণীয়েক হৈ সম্ৰাজ্ঞী হোৱাকৈ নাই। বিহুৰ ওপৰতে, বিহুৰ সৰ্বোচ্চ গুণ যাৰ আছে তেওঁহে সম্ৰাজ্ঞী হ'ব পাৰিছে, মই ভাবোঁ। সেইটো মোৰ অনুভৱ, কিন্তু কিমান দূৰ কোনে মানি লয় মই নাজানো, কিন্তু সেইটো মই ভাবোঁ সেইখিনি। আৰু মুকলি বিহুত সাধাৰণতে জোৰানাম থাকিবই লাগিব, হুঁচৰিত জোৰানাম নাথাকে। গতিকে মুকলি বিহু আৰু হুঁচৰিৰ লগত একত্ৰিত নকৰাটো, সেইটো কিন্তু মই একমত আছোঁ। কিন্তু বিহু ৰাণী, বিহুৱতী, বিহু কুঁৱৰী এইখিনিতো অতীতৰ পৰা আমি বিহু কুঁৱৰীয়ে নাচি আহিছোঁ। বিহু কুঁৱৰীজনী
পাট গাভৰু বা তাতকৈ ওপৰগৰাকী উৰ্ধৰ যিগৰাকী এতিয়া আৰু এটা এছঅপি দিছে যে তেওঁলোকে যুৱতীয়ে নাচিব নোৱাৰিব বিহু সম্ৰাজ্ঞীজনী বা বিহু ৰাণীজনী যুৱতীয়ে নাচিব নোৱাৰিব, কিন্তু যুৱতী বিয়া নোহোৱাওতো থাকিব পাৰে বয়সৰ। তাৰ সেইটো চৰকাৰে দিয়া নাই, এইটো বিহু সুৰক্ষা সমিতিয়ে বনাইছে, কিন্তু এইটো নহয়। আচলতে মই ভাবোঁ মোৰ অনুভৱ দেই, 3 বস্ত্ৰ পিন্ধিলে বোৱাৰী হয়। 3 বস্ত্ৰ বন্ধা যদি পৰিহাৰ কৰে পিন্ধে তেওঁ বোৱাৰী হয়। সেই বোৱাৰীগৰাকীক বিহুৱা দলটোৱে জোৰানাম গাব নালাগে। গতিকে 3 বস্ত্ৰ ৰিহা পিন্ধি যদি ওপৰত চাদৰ পিন্ধি তেওঁ নাচে, সেইগৰাকী মানে বিয়া হোৱা। মই সেইটো মতে ভাবোঁ, মানে জীয়ৰী হ'লে 2 বস্ত্ৰ। আৰু আমাৰ লগত সহযোগ কৰিলে আমাৰ নৱপ্ৰকৃতি বিহুৱা দল। নৱপ্ৰকৃতি বিহুৱা দল 2008 চনৰ পৰা আমি একেলগে কাম কৰি আহিছোঁ। তেওঁলোকৰ বিহু মঞ্চত বহু মঞ্চত আছে, তেওঁলোক যায়। আৰু এই সুযোগতে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। একেলগে কাম কৰি গৈ আছোঁ। আটাইতকৈ মৰমৰ অতি মৰমৰ দীপিকা গগৈ এয়া আপোনালোকে মই দীপিকা গগৈ এয়া গুৰুমাননি তেওঁ এয়া সকলো নাচনী সকলো শিষ্যসকলে গুৰুমাননীয়ে গৈ থকা হৈছে। ই এটা অতি ভাল কথা। আৰু তেওঁ মনৰ পৰা শিষ্যসকলক যি আশীৰ্বাদ দিছে, সেই আশীৰ্বাদ তেওঁলোকৰ বাবে সদায় ভৱিষ্যতৰ উন্নতিৰ পথত আগুৱাই যাব। আজি এই সভাতে দীপিকা গগৈ আমাৰ নাচনীসকলে এয়া সকলো অভিজ্ঞ ব্যক্তিসকল সকলোৱে আজি আমি নিশ্চয় আনন্দিত হৈছোঁ। আৰু তেওঁৰ দূৰ হোৱাৰ পিছতে আমাৰ মাতৃসকলে তেওঁ তেওঁ দেশৰ মাজতে শিষ্যসকলে দূৰ হোৱা হৈছে। আমি সকলোৱে উপভোগ কৰিছোঁ, খুব ভাল লাগিছে।